Hello everyone, স্বাগতম জনাইছো মোৰ পুনৰ এটা ভিডিঅ'লে। আজি মিছো আৰু ফ্লিপকাৰ্টৰ দুইটা এপতে আনিছো। আপোনালোকে যোনটো এপত ল'বলৈ ইচ্ছা কৰে আপোনালোকে ল'ব পাৰে। তেতিয়া বলক চাওঁগৈ আজি চাদৰ মেখেলা কিযোৰ কেনেকুৱা। যোনডোখৰ ভাল লগা জেগা সেইডোখৰতে এক পাক বহি লৈছো। চুলি পকা সমস্যা সকলোৰে আছে, মোৰো আছে, মোৰ নথকা নহয় দেই। আপোনালোকেও যদি মূৰত তেনেকৈ চুলিত উফি হৈছে বা চুলি পকাৰ নিচিনা সমস্যা আছে, এনেকুৱা বিভিন্ন ধৰণৰ যদি চুলিৰ সমস্যা আছে, যি সমস্যাই নহওক, গতিকে এটা বস্তু আপোনালোকে সানিব পাৰে। মই আনিছিলোঁ মিছোৰ পৰা। বহুতে ভাবে মিছোৰ বস্তুবোৰ বেয়া নেকি, আচলতে মই নিজে যদি ইউজ কৰি আছোঁ আজি কিমান বছৰ হ'ল মই মিছোৰে বস্তু দেখাওঁ। গতিকে আজিকালি অকণমান কম দেখাবলৈ লৈছোঁ। পকা হওক, উফি হওক বা চুলি সৰিছে বা চুলিখিনি দীঘল কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে এটা বস্তু আপোনালোকে সানিব পাৰে। আয়ুৰ্বেদিকৰ এইটো দেখিছেনে, মই ইয়াৰ আগত মই শ্বৰ্ট ভিডিঅ'ত দিছোঁ, খুব ধুনীয়াকৈ মই বস্তুখিনি দেখাই দিছোঁ। এটা পেকেট দিছে ব্ৰাহ্মী পাউডাৰ, তাৰপাছতে এইটো দিছে মিঠি পাউডাৰ, আৰু এইটো হৈছে ভিংৰাজ পাউডাৰ, ভিংৰাজৰ হয়, চব আয়ুৰ্বেদিক হয়। গতিকে এইখিনি বস্তু সানিলে চুলিত একো সমস্যা নহয় খুব। আৰু এইটো জবাব ফুলৰ গুড়িটো জবাব ফুলটো আমাৰ যিটো ঘৰত থাকে সেই জবাব ফুলটো হয়, এনেকৈ গুড়ি কৰি পেলাই সেইটোও আয়ুৰ্বেদিকৰে হয়। গতিকে সেইটোও সানিলে খুবেই ভাল হয়। তাৰপাছতে এইটো হ'ল আমলা, গতিকে হ'ল চিকাকাই। গতিকে টোটেল ইয়াৰ পেকেট আহে 7টা। গতিকে ইয়াৰে মই 4টা বৰ্তমান ইউজ কৰিলোঁ, আৰু ইউজ কৰি লোৱাৰ পিছত আচলতে মই ৰিজাল্টটো ভাল পাইছোঁ। সেইটো কাৰণে আপোনালোকক ৰিভিউটো দিছোঁ যে আপোনালোকে সানিব পাৰে। যদি আপোনালোকে হেনা সানে, হেনাৰ লগতো ইয়াৰ পেকেট কিন্তু মিক্স কৰি পেলাই মূৰত সানিব পাৰে, একো ছাইড ইফেক্ট নাই। কাপোৰযোৰ চালে আপোনালোকে গম পাব ন, মোৰ দিন হ'ল। যদি আপোনালোকে বিহুত আপোনালোকে বিচাৰে এনেকুৱা এযোৰ কাপোৰ আপোনালোকে ল'ব পাৰে। আৰু কাপোৰযোৰ কোৱালিটি খুব ভাল হয়, পিন্ধিবলৈও আৰাম হয়। অনলাইনত লোৱা কাপোৰ বহুতে চাব জানিলে আচলতে ভাল কাপোৰ পোৱা যায়, যদিহে আপুনি চাব জানে। যদি চাব নাজানে, একদম কম দামত কাপোৰ ল'বলৈ বিচাৰে, একেবাৰে কম দাম ধৰক 400, 300, 500, তেতিয়াতো কাপোৰ অভিয়াছলি অকণমান খেলি মেলি পাবই ন। এইযোৰ কাপোৰ চাওক আপোনালোকে, এইযোৰো খুবেই ধুনীয়া কাপোৰ, আৰু কাপোৰৰ ডিজাইনটো হ'ল এনেকুৱা। তাৰপৰা এইটো দহি, এযোৰ ৰেডি টু ৱেৰ হৈ অহা নাছিলে, আৰু পতিটো হয় এইটো। মই চিলাই লৈছোঁ, কাপোৰযোৰ পিন্ধিছোঁ, মই 2-3বাৰমান পিন্ধি ধুইছোঁ এযোৰ কাপোৰ। ধোৱাৰ পিছতো কাপোৰযোৰ দেখিছে আপোনালোকে বেয়া হৈ থকা নাই, মানে খুবেই ধুনীয়া হয়। গতিকে কৈছোঁ কোৱালিটি খুব ভাল হয়। আৰু এইখন হয় চাদৰখন দেখিছে, গোটেই গাটো তেনেকৈ এটা এটা গোটা আছে। তাৰ পাছতে এইটো হ'ল আঁচলৰ ভাগটো। গতিকে এযোৰ কাপোৰ এতিয়া গৰমত পিন্ধিবলৈ খুবেই কমফৰ্টেবল পাব। আৰু কাৰ্বি ডিজাইন বুলি ক'লে এযোৰ কাপোৰ আপোনালোকে পাই যাব ফ্লিপকাৰ্টত। আৰু এইখন মেখেলাখন হয়, মেখেলাৰ তলৰ ছাইডটো দেখিছে ইমান ধুনীয়া লাগিছে ডিজাইনটো। ভিডিঅ'ত যেনেকুৱা দেখিছে তেনেকুৱা হয়, ইয়াত কোনো ফিল্টাৰ মই লগোৱা নাই। গতিকে কাপোৰ যি দেখিছে তেনেকুৱাই হয়, কালাৰ একেই, ডিজাইন একেই, দেখিছে আপোনালোকে। খুব ধুনীয়া, এযোৰ কাপোৰ পিন্ধিবলৈও খুবেই ভাল। আৰু মেখেলাখন খুব জোখৰ হয়, বৰ বিশেষ বহলো নহয়, বৰ বিশেষ মানে ঠেকো নহয়। গতিকে ফুলবোৰ আছে ইমানটোলৈকে, ইমানটোৰ পৰা ইমানটোলৈকে আছে, বেয়া নহয়, কোৱালিটি খুব ভাল হয়। আৰু মই কৈছোঁৱে যে ব্লাউজবিলাক মই বৰ বেছি ডিজাইন দি নিচিলাওঁ। ব্লাউজৰ ডিজাইনবিলাক যিমান পাৰোঁ মই চিম্পুল ৰাখিবলৈ চেষ্টা কৰোঁ, মানে মই বেয়া পাওঁ বেছি ডিজাইন হ'লে। মানে সকলোৰে বেলেগ বেলেগ চইচ ন, কিছুমানে ভাল পায় ডিজাইনত কাপোৰ ব্লাউজ এটা চিলাই, মই ইমান ভাল নাপাওঁ। গতিকে বেক চাইডটো, ফ্ৰণ্টৰ ছাইডটো এনেকুৱা, আৰু বেক চাইডটো এনেকৈ দিছোঁ, আৰু হাতটো এইডোখৰত, আৰু এইডোখৰত অকণমান এনেকৈ পটিৰ ডিজাইনটো লগাই দিছোঁ। তাৰপিছত মই এইযোৰ কাপোৰৰ কথা কৈছিলোঁ আপোনালোকক, যে এইযোৰ কাপোৰ মই পিন্ধি দেখাম, মানে বিশেষকৈ কি মোৰ দেখাবলৈও মন গৈ আছে বাৰু দেই। এইযোৰ কাপোৰ খুব ভাল লাগে, আৰু দেখিছে কিমান জিলজিলীয়া, মোকে চাওক কেনেকুৱা লাগে। যদি মন কৰে এযোৰ কাপোৰ ল'ব পাৰে আপোনালোকে, পাৰ্টি চাৰ্টিত পিন্ধিবলৈ খুব ভাল হয়। আৰু শাৰী হ'লে শাৰী পিন্ধিলেও ভাল লাগে। আৰু এই শাৰীখন মই কৈছিলোঁ আগৰ ভিডিঅ' এটাত যে মোৰ লোৱা বহুত দিন হ'ল, হয়। এইখন 200 লৈছিলে অনলি, মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ। আৰু এইখন শাৰী এতিয়া মই চাদৰ মেখেলা বনাই পেলালোঁ, দেখিছে ইমান ধুনীয়া লাগিছে নহয়, যিকোনো অকেজনত পিন্ধিবলৈ ভাল। আচলতে কালাৰটোৰ সৈতে মোৰ শাৰীখন আৰু ইমানেই ছফ্ট নহয়, মোৰ পিন্ধিবলৈ খুব মন গৈ থাকে। গতিকে মেখেলাখন জিলজিলীয়া, তলৰ ছাইডটোত মই কটনৰ এটা কাপোৰ লগাই দিলোঁ স্কাই ব্লুৰে। গতিকে কাপোৰযোৰ খুবেই সুন্দৰ হ'ল, যদি লাগে আপোনালোকে বাই কৰিব পাৰে। কাপোৰো আপোনালোকে যদি বিচাৰি আছে বোলে, যিহেতু এতিয়া বিহু আহি আছে, বিহুত যদি আপোনালোকক এনেকুৱা মুগা ৰঙৰ কাপোৰ লাগে, বহুতে জেং বিহু মাৰে, জেং বিহুত যদি আপোনালোকক মুগা ৰঙৰ কাপোৰ এযোৰ আনি ল'ব পাৰে, বিহু চিহু মাৰিবলৈও ভাল পাব আপোনালোকে। আৰু যদি ল'ৰা ছোৱালী আছে তেওঁলোককো মানে বিহু মাৰিবৰ কাৰণে এযোৰ কাপোৰ আনি দিব পাৰে। মই এযোৰ অনা 3 বছৰমান হ'ল, মানে সৰু অকণমানি ছোৱালী এজনীৰ কাৰণে আনিছিলোঁ।
চাদৰখন বহুত দীঘল হ'ল বুলি ক'লে সেইটো কাৰণে দিয়া নহ'ল। যদি আপোনালোকে এযোৰ কাপোৰ সৰু ল'ৰা ছোৱালী আছে আনি দিব পাৰে, বিহু নাচিবলৈ তাহাঁতি খুব ভাল পাব। মোৰ লগত মানে এনেকুৱা ঘটনা খুব হয়, কাপোৰযোৰ এয়া দেখিছে খুলি কৰি চব কমপ্লিট কৰি দিলোঁ, তাৰপাছত ভিডিঅ' শ্বুট কৰা নহ'ল। তাৰপৰা এইখন হ'ল চাদৰখন। আৰু এযোৰ কাপোৰ আগতে দেখাইছোঁ দেই, এতিয়া কোনোবাই যদি লোৱা নাই আপোনালোকক মই ল'বলৈ কওঁ। এযোৰ ইমানেই ভাল কাপোৰযোৰ, পিন্ধিবলৈও ভাল, ল'বলৈও ভাল। মই এতিয়ালৈকে বাৰু চিলোৱা নাই, কাৰণ গৰমৰ দিন আহিছে, মই আজি চিলাম বুলি ভাবিছোঁ এযোৰ কাপোৰ, সেইকাৰণে আপোনালোকক দেখালোঁ। এইটো হ'ল চাদৰৰ আঁচলৰ ভাগটো, আৰু গোটেই চাদৰখনত বুটা বাচি থোৱা আছে পাতল হালধীয়া, সেউজীয়া আৰু গুলপীয়াৰে। গতিকে এযোৰ কাপোৰ বোৱা কাপোৰ ভাল, বহুত ভাল কাপোৰ, কালাৰে সৈতে বহুতেই ভাল হয়। পাৰিকেইটা হয়, বহুত দিন চাদৰ মেখেলা নেদেখাই পাহৰিয়ে থাকিলোঁ। এইকেইটা 6টা পাৰি হয়। যিহেতু এতিয়া বিহু আহি আছে, সেইটো কাৰণে ভাবিলোঁ যিকেইযোৰ আছে সেয়াকে আপোনালোকক দেখাওঁ, নে কি কয়। যিসকলে ল'লে আৰু নোলোৱাসকলে ল'ব পাৰিব। ব্লগ আকাৰেৰে দেখাইছোঁ আজি। আপোনালোকে ভাবিছে ভিডিঅ'টো বৰ বেলেগ ধৰণে আহিছে, আজি অকণমান ব্লগ নিচিনাকৈ দেখাইছোঁ। তাৰপৰা এইখন হ'ল মেখেলা, জোখৰ একদম আহল বহল, ইমানটোলৈকে ফুল আছে। ইয়াৰ পৰা কালাৰটো গুলপীয়া হ'ব, খুব ভাল লাগে। আৰু এনেকুৱা কালাৰবিলাক এতিয়া গৰমত পাতল টাইপৰ, বৰ তেৰতেৰীয়া একদম গুলপীয়াটোও নহয়, সেইটো কাৰণে কৈছোঁ পিন্ধিবলৈ খুব আৰাম পাব, কটনৰ যিহেতু কাপোৰযোৰ। আৰু এইটো হ'ল ব্লাউজৰ পিচটো। এতিয়া আপোনালোকে ল'ব পাৰে, মই ডেছক্ৰিপশ্যনতে গোটেই লিংকবিলাক মোৰ দিয়া থাকিব। যিহেতু এতিয়া পৰীক্ষাবিলাক, এক্সামবিলাক ল'ৰা ছোৱালী হৈ গৈছে, আৰু মোৰ যে মানে একদম গতি নোহোৱা হ'ল, যে মইহে এক্সাম দিলোঁ তেনেকুৱা নিচিনা হ'ল। দিছে ল'ৰাই, তাৰমানে তাৰ লগত সমানে মোৰ টোপনি ক্ষতি হ'ল। ইমানেই টোপনি ক্ষতি হ'ল নহয়, মোৰ মুখ দেখি চাগে আপোনালোকে গম পাইছে। কালি তাৰ এক্সাম শেষ হৈছে। আৰু বহুতে মানে কি হয়, সকলোখিনি একেলগে মেনেজ কৰিব পাৰে, মানে ধৰক ঘৰ দুৱাৰ, ল'ৰা ছোৱালী, বা ইউটিউবত কাম কৰিলে বা ফেচবুকত কাম কৰিলে সকলোখিনি একেলগে নিব পাৰে। কিন্তু মোৰ এনেকুৱা হয় নহয়, মই যে ল'ৰাটোক 100% দিলেহে মোৰ ভাল লাগে, মানে মই গোটেইখিনি একেলগে নিবলৈ নিবিচাৰোঁ, বিশেষকৈ তাৰ লগত। সেইটো কাৰণে তাৰ পঢ়াৰ লগতে মোৰ টোপনি ক্ষতিও হয়। আৰু তাক ডাঙৰ হ'লে মানে ল'ৰা ছোৱালীবোৰ কি হয়, মানে পঢ় বুলি ক'লে পঢ়ে। এতিয়া সৰু বাচ্ছা যিহেতু, সিহঁতৰ লগত সমানে মাকবিলাকেও পঢ়িব লাগে, সেয়াই। আৰু এতিয়া ভিডিঅ'টো চাই থাকিব, অকণমান কিবাকিবি যদি পাৰোঁ ক্লিপ দেখাম, আৰু অকণমান ব্লগ টাইপে দিছোঁ আজি। আৰু এইটো হ'ল আয়ুৰ্বেদিকৰ চেম্পু। এইটোতো সেই এই চেম্পু বটলকেইটাতো আপোনালোকে পাব ৰিঠা, চিকাকাই, আমলা, সেই গোটেইকেইটাই আছে। গতিকে বেলেগ চেম্পুৰ নিচিনা নহয়, বেলেগবোৰ অকণমান গোন্ধাব বা বহুত বেছি ফেন উঠে। এইটো আয়ুৰ্বেদিক চেম্পু যিহেতু বৰ বেছি ফেনটো উঠে, আৰু ইমানো নুগোন্ধায়, অকণমান স্মাইল এটা আহি থাকে, কিন্তু খুবেই ভাল, কামত অহা বস্তু। মই 2টা পাইছিলোঁ, একেবাৰে কম দাম দেখিছে আপোনালোকে। তাৰে এটা লগৰ এজনীয়ে লৈ গ'ল, তাইও কৈছে যে তাইও খুব ভাল পাইছে। আৰু এইটো মই অলৰেডি সানি মোৰ শেষেই হ'ল, অলপ আছেগৈ, আকৌ মই আনিব লাগিব। যদি আপোনালোকে আনে ল'ব পাৰে, মই ৰিভিউটো দিলোঁ আৰু।